মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো প্ৰজ্ঞান প্ৰতিভা সন্ধানী, এই প্ৰতিভা সন্ধানী পৰীক্ষাটো 23 মাৰ্চ অৰ্থাৎ ৰবিবাৰে তোমালোকৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষাটোৰ কিছু নিয়মাৱলী মই তোমালোকৰ লগত ডিছকাছ কৰিম। কেই নম্বৰ থাকে, কিমান নম্বৰ তোমালোকৰ MCQ থাকিব নে তোমালোকে যে OMR চিট ব্যৱহাৰ কৰিছিলা গুণোৎসৱত তেনেকুৱা থাকিব নে তোমালোকে লিখিব লাগিব। তাৰপিছত কোনটো পাঠৰ পৰা কিমান নম্বৰ আহিব আটাইখিনি মই ডিছকাছ কৰিম। লগতে তোমালোকে এই চেনেলৰ জৰিয়তে তোমালোকে আটাইখিনি পৰীক্ষাটোৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এই সকলোবিলাক তোমালোকক চেনেলৰ জৰিয়তে দি থাকিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ছাত্ৰ-ছাত্ৰীসকল, আমি ডিছকাছ নকৰাৰ আগতে তোমালোক জনাই থব বিচাৰো, যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 6ৰ পৰা 10লৈকে, অৰ্থাৎ তোমালোক এতিয়া 5ত আছা, 6 পাবাই আৰু এপ্ৰিলৰ পৰা। গতিকে 5ত থকা ষ্টুডেণ্টখিনিয়ে তোমালোকে অনলাইন টিউচন ল'ব পাৰিবা মাত্ৰ 99 টকাত। অভিভাৱকসকলেও সুবিধা হ'ব। ল'ৰা বা ছোৱালীজনী আনা নিয়া কৰি থাকিব নালাগে বা অকলে যোৱাটো ল'ৰা বা ছোৱালীজনী অসুবিধা পায় বিদ্যালয়ৰ পৰা আহি যাব লাগে। চ' এতিয়া ঘৰতে মোবাইলটোৰ জৰিয়তে সন্ধিয়া অৰ্থাৎ ৰাতি ক্লাছবিলাক কৰিব পাৰিব। মাত্ৰ 99 টকা মাহিলী দিলেই হ'ল, আৰু কোনোবা এবছৰৰ কাৰণে একেলগে পেমেন্ট কৰিলে 999 টকাতে এবছৰ ক্লিয়াৰ কৰি পঢ়িব পাৰিব। যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে এই নম্বৰটো SMS কৰিলে হ'ল। সিহঁতে মেথছ, ছায়েন্স, ছচিয়েল ছায়েন্স আৰু ইংলিছ, অৰ্থাৎ 6ৰ পৰা যিটো ছচিয়েল ছায়েন্স থাকে গোটেই ছচিয়েল ছায়েন্সটো পঢ়িব পাৰিব। বেছি দেৰি নকৰি হোৱাটছএপত SMS কৰক আৰু পইচাটো স্কেনাৰ জৰিয়তে দিব লাগিব। এইটো আমি আগৰ পৰাই প্ৰচেছ কৰি আছো। আমি আগৰ পৰা 8, 9, 10 পঢ়াই আছিলো। এইবাৰ আমি 6ৰ পৰা এই সুবিধা দিব বিচাৰিছো যে যিসকল 5ত আছে 6 পাবা, তোমালোকে এডমিশ্যনটো লৈ ল'ব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, যিটো প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা, এই পৰীক্ষাৰ মুঠ নম্বৰ যি চাওঁ তেতিয়াহ'লে 150 নম্বৰ থাকিব। তোমালোকৰ 150 নম্বৰ তোমালোকে নাম্বাৰ থাকিব টোটেল। ইয়াৰে 100 নম্বৰ পাই শুদ্ধ বিকল্প বাছি উলিওৱা, অৰ্থাৎ গোল চিন দিয়া। মানে এনেকুৱাকে 4টা অপশ্যন, 4টা যি থাকে ABC তেনেকুৱাকে তোমালোকে গুণোৎসৱত ব্যৱহাৰ কৰিছিলা নহয় নে? প্ৰশ্ন দিব, তাতে উত্তৰ 4টা থাকিব, কোনটো হ'ব OMR চিট ব্যৱহাৰ কৰিব লাগে, হয় নে নহয়? গতিকে ইয়াত কৈছে গোল চিন গাঢ় কৰি পূৰ কৰা, মানে যিটো হয় সেইটোত আমি গোল চিন দিব লাগিব। কিমানটা? 100টা। 150ৰ ভিতৰত 100টা গ'ল, আৰু 50টা তোমালোকে বৰ্ণনাত্মক প্ৰশ্নৰ উত্তৰ নিৰ্দিষ্ট স্থানত লিখিব লাগিব। মেইনলি কি জানে, 100টা তেনেকুৱাকে দিব লাগিব, OMR চিটত ব্যৱহাৰ কৰিব লাগিব। নেক্সট যিটো 50টা আছে এই প্ৰশ্নত তোমালোকে এনচাৰ লিখিব লাগিব। পেনেৰে তোমালোকে লিখা এনচাৰ লিখিব লাগিব। টোটেল 150 নম্বৰ হৈ গ'ল। ইয়াত নেক্সট হ'ল বস্তুনিষ্ঠ প্ৰশ্ন, গম পালে 100 মাৰ্কস। ইয়াত তোমালোকৰ কি কি থাকিব চোৱা। ইয়াত তোমালোকৰ ভাষাৰ পৰা 20 নম্বৰ থাকিব। ভাষা 1, ভাষা 2, ঠিক আছে। লেংগুৱেজ পেপাৰ অৰ্থাৎ অসমীয়াত থাকিব 20 নম্বৰ, আৰু ভাষাটো মানে ইংৰাজীত থাকিব তোমালোকৰ 20 নম্বৰ থাকিব। মেথছত থাকিব 20 নম্বৰ, যিটো EVS আছে, তোমালোকৰ EVS আছে নহয় নে? পৰিৱেশ বিজ্ঞান, এই পৰিৱেশত থাকিব 20 নম্বৰ। আৰু সাধাৰণ জ্ঞান যি আছে, সাধাৰণ জ্ঞানত থাকিব, অৰ্থাৎ জেনেৰেল নলেজ, এইটো বাহিৰৰ পৰা বা আহিব মেইনলি, এইটো 20 নম্বৰ থাকিব। আমি দি দিম ইউটিউবৰ জৰিয়তে, তোমালোকে পাই যাবা, দি দিম। আৰু বৰ্ণনামূলক যিটো আছে তাৰ পৰা 50 নম্বৰ থাকিব। এতিয়া চোৱা, ভাষা 1 12ৰ পৰা 15 নম্বৰ, ভাষা 2 12ৰ পৰা 15 নম্বৰ, এইটো এই যিটো 30 নম্বৰৰ ভিতৰত তোমালোকে আছামিজ পেপাৰটো লিখিব লাগিব। 12ৰ পৰা 15 নম্বৰ ভিতৰত থাকিব। 12টাও থাকিব পাৰে, 13টাও থাকিব, 14টা থাকিব, 15টাও থাকিব পাৰে। 15 নম্বৰ থাকিব পাৰে, প্ৰশ্ন কেইটা কথা নহয়। আৰু ইংলিছত তেনেকুৱাকে থাকিব, EVS যিটো আছে পৰিৱেশ, তাৰ পৰা থাকিব। আৰু কলা শিক্ষাৰ পৰা 6ৰ পৰা 15 নম্বৰ, 6ৰ পৰা 15 নম্বৰ কলা শিক্ষা থাকিব। কলা শিক্ষা মানে গমে পাইছে তোমালোকে, যিটো তোমালোকৰ পেপাৰ আছে। OMR চিট পূৰ কৰোতে কলা বা নীলা বল পেনহে ব্যৱহাৰ কৰিব লাগিব, কাঠ পেঞ্চিল ব্যৱহাৰ কৰিব নোৱাৰিব। ঠিক আছে, তোমালোকে গমে পালা। তোমালোকে নীলা বা কলা পেন লৈ যাবা, কাঠ পেঞ্চিল তাতে ব্যৱহাৰ কৰিব নোৱাৰিবা। অংক কৰি চোৱাটো বেলেগ কথা, তোমালোকে কিন্তু লৈ যাব, মানে OMR ব্যৱহাৰ কৰিব নোৱাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰো তোমালোকে বুজি পালা। একো কথা নাই, নেক্সট মই ভিডিঅ' দি দিম, তোমালোকে চাবা আৰু নিজক টেক্সট বুকখন অলপ ভালদৰে পঢ়ে ধুনীয়াকে পৰীক্ষাটো পাছ কৰি যাব পাৰিবা। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব। আৰু পাৰিলে টিউচনটো লৈ ল'বা, ঠিক আছে। তোমালোকৰ সুবিধা হ'ব, যিসকলে ইচ্ছুক আৰু যিসকলৰ মোবাইল আছে
তোমালোকে পাৰিবা আৰু এই ভিডিঅ যিবিলাক ক্লাছ হয় কেতিয়াবা যে অসুবিধা হয় ক্লাছ কৰিবৰ কাৰণে সেই ক্লাছবিলাক ৰেকৰ্ডেড হৈ থাকিব তুমি যেতিয়া ইচ্ছা তেতিয়াই চাব পাৰিবা যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো SMS কৰিবা বা তোমালোকে ফোনো কৰিব পাৰিবা কোনো কথা নাই ঠিক আছে বাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই আৰু ভিডিঅ দি দিম